নমস্কাৰ কাবেৰী এগ্ৰ লাইফ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকলৈ এটা খুব সুন্দৰ ৰেচিপি লৈ আহিছোঁ। বলকচোন ৰেচিপিটো লৈ অহাৰ আগতে কিছু কথা কৈ লওঁ। এয়া হৈছে মোৰ প্ৰেগনেঞ্চিৰ জাৰ্নি। এতিয়া মোৰ বৰ্তমান 4 মাহ চলি আছে আৰু ইয়াত দেখিছে আইৰণৰ টেবলেট। ইয়াক কেনেকুৱা যে লাগে খাই, আৰু ইয়াত আছে ভমিটিং। এইকেইটা মানে কম্পালচৰি মই এইকেইদিন খাই আছোঁ, কাৰণ এইকেইটা নাখালে মোৰ মাথাটো কিবা কিবি হৈ থাকে, বমি কৰোঁ, কিবা কৰোঁ আৰু কাম কৰিব একদম মন নাযায়। তো মই এইকেইটা খাই ল'লোঁ। আৰু এটা কথা, টেবলেট সদায় খাবই আইৰণৰ, ভমিটিংটো খাওক নাখাওক পিছৰ কথা। আৰু ইয়াত দেখিছে মই বাৰীৰ পালেং লৈ আহিছোঁ আজি, পালেং শাক বনাবলৈ। পালেঙৰ লগত পনীৰ আকৌ দেই। তাৰ পাছত মই পালেংখিনি ধুই উঠাই এনেদৰে গেছত বহাই দিছোঁ আৰু অলপ পানী দি উতলিব দিছোঁ, কাৰণ আপুনি চাই যাওক, তাৰপিছত গম পাই যাব। আৰু এতিয়া মই পনীৰখিনি কাটিব লৈছোঁ। আৰু ইয়াত পনীৰ ক'ৰ আনিছোঁ জানে? ইয়াত পনীৰ আনিছোঁ মই আমলিঘাটৰ সীতা জখলাৰ পৰা। আৰু দেখিছে 100 টকাত কিমানখিনি পনীৰ দিছে, মোৰ খুব ভাল লাগে দেই। তাৰ পাছতে দেখিছে পালেং পাতখিনি বইল হৈ গৈছে। এতিয়া মই আন এটা বাচন ল'ম, তাত চেঁচা পানী লৈ লৈছোঁ আৰু এইখিনি মই পালেংখিনি অলপ সময় ডুবাই ৰাখিছোঁ, 1 মিনিট বা 2 মিনিট, মানে ঠাণ্ডা হ'বলৈ। আৰু লগতে পালেংখিনি পানীত ডুবোৱা কাৰণটো হ'ল যে যেতিয়া মই পেষ্ট কৰিম, মানে গুড়া কৰিম, তেতিয়া যাতে পালেংখিনি ক'লা হৈ নাযায়, মানে সেউজীয়া হৈ থাকে। তো এয়া মই ঠাণ্ডা হোৱাৰ লগে লগে মিক্সাৰ জাৰত ভৰাই দিছোঁ। আৰু এতিয়া মই পালেংখিনি পেষ্ট কৰি দেখুৱাই আছোঁ আপোনালোকক কালাৰটো দেই। আপোনালোকৰ ইচ্ছা, আপোনালোকে ঠাণ্ডা পানী নজুবাব পাৰে, জুবাব পাৰে, আপোনালোকৰ ইচ্ছা। কালাৰ লগতনো কি কথা আছে নহয় জানো। আৰু এতিয়া চাব মোৰ কালাৰটো, টেন কি সুন্দৰ কালাৰ হৈছে নহয় জানো। এতিয়া আহক পালেংখিনি মই কেনেদৰে চম্ভাম আৰু দেখাই দিম আপোনাক। এয়া হৈছে ঘৰুৱা মিঠাতেল। এইবোৰ মই আনো ক'ৰ পৰা জানে? জাৰগাঁৱৰ পৰা। আৰু ইয়াতে মই পাঁচফোৰণ, অলপ হিং, 2 পিচমান পিঁয়াজ দি দিছোঁ। আপোনালোকৰ যেনেদৰে কৰে ঘৰত তেনেদৰে কৰিব, কাৰণ মইতো কোনো মাষ্টাৰ চেফ নহয় দেই। মই এনেই ঘৰতে যেনেদৰে খাওঁ আপোনালোকক সেইবোৰকে দেখাই থাকোঁ। আৰু এতিয়া মই টমেটো আৰু অনিয়নৰ পেষ্টটো দি দিছোঁ, একেলগে মিলাই পেলাই মই পেষ্ট কৰিছিলোঁ যিহেতু। আৰু হিচাপ অনুপাতে মই নিমখ আৰু হালধি দি দিছোঁ। আৰু এইখিনি যেতিয়ালৈকে পানীটো শুকাই নাযায় আৰু তাৰ পৰা যেতিয়ালৈকে তেলটো ওলাই নাহে তেতিয়ালৈকে ভাজি ৰাখিব। যেতিয়া তেলটো ওলাইছে বুলি আপুনি গম পাব, তেতিয়া আপুনি পালেংখিনি দি দিব পাৰিব। এতিয়া মই অলপ মছলা দিছোঁ, আপোনালোকেও দিব পাৰে পালেং পনীৰ যিটো মছলা থাকে, পনীৰ মছলা। আৰু নাথাকিলে বেলেগ কিবা মছলাও দি দিব, সেইটো আপোনাৰ কথা নহয় জানো। এতিয়া তেলখিনি যিহেতু ওলাই আহিছে, মই পালেংখিনি এতিয়া দি দিছোঁ। দি পেলাই অলপ সময় ধুনীয়াকৈ লৰাই দিছোঁ, যাতে সকলোবোৰ মছলা পালেঙৰ লগত মিলি যায় নহয় জানো। চাই যাওকচোন মোৰ মানে বনোৱাৰ পদ্ধতিটো আপোনালোকৰ কেনেকুৱা লাগে। আৰু যদি ভাল লাগে আপোনালোকে মোক এটা লাইক কৰি দিব, আৰু যদি বেয়া লাগে আপোনালোকে নিশ্চয় এটা কমেণ্ট কৰি জনাব নহয় জানো। আৰু মোৰ এই চেনেলটো যদি আগুৱাই নিব বিচাৰে আপোনালোকৰ মনৰ ইচ্ছাত ছাবস্ক্ৰাইব এটাও কৰি দিব দেই। তো এতিয়া মই পানী অলপ দি ঢাকি দিম। তাৰ পাছত মই চাব যাওঁ, আমাৰ টুইংকলজনীক শুব দিছিলোঁ, তাই শুই আছে নে নাই মই চাওঁ। তো এয়া মই আহি মোৰ ৰুম পালোহি। এয়া তাই মানে অলপ খাব আহিছে, তাইক এনেই চুমা তোমা অলপ খাই দিছোঁ মৰমতে, আৰু কিনো কৰিম, তাইৰ কথাটো আপোনালোকে অলপ জানেই নহয় জানো। এনেদৰে মৰম কৰি মই তাইক এতিয়া আকৌ থৈ পেলাই আকৌ ৰান্ধনীশাললৈ যাব লাগিব, কাৰণ পনীৰখিনি নহয় পালেংখিনি উতলি থাকিবলৈ থৈ আহিছিলোঁ নহয়। তো এতিয়া চাওঁ ধুনীয়াকৈ উতলি আছে। তো এনেদৰে 5-10 মিনিট সময় মই উতল আহিব দিলোঁ। এতিয়া মই তাত পনীৰখিনি দি দিম। পনীৰখিনি মই একচুৱেলি ভজা নাই দেই, কাৰণ মই কেতিয়াবা কেঁচা খায়ো ভাল পাওঁ আৰু কেতিয়াবা ভাজি খাওঁ। আজি কিন্তু মই কেঁচাই দিছোঁ, মোৰ আজি কেঁচাই খাব মন গৈছে। তো সেই গতিকে মই আজি পনীৰখিনি কেঁচাই দি দিছোঁ। তো এতিয়া অলপ সময় উতলিব দিম, বৰ বেছি নহয়, 5-10 মিনিট সময় আকৌ এবাৰ উতলিব দিয়ক। তাৰপাছত আপুনি তাতে অলপ ঘি ঢালি দিব পাৰে। আপুনি যদি ভাল পায় বেছিকৈ দিব, আপুনি যদি বেয়া পায় অলপমান দিব, আৰু যদি বেয়া নাপায় নিদিবই। আৰু ফাইনেলি দেখিছেনে পনীৰ ৰেচিপিটো মোৰ বনি হৈ গৈছে।
মই কিন্তু ঘি খাই খুব ভাল পাওঁ এয়া দেখিছেনে আৰু ঘি দিছোঁ আৰু এবাৰ চম্ভা মাৰি দিম মানে ওপৰত যে এটা ষ্টাইল আৰু দেই এইটো আপোনালোকৰ মানে কথা নিদিলেও হয় কিন্তু মোৰ মানে ইমান ঘি খাই ভাল পাওঁ মানে চব্জিৰ লগত আঞ্জাবিলাকৰ লগত আৰু এনে খালী মুখত নাখাওঁ কিন্তু ৰুটি চুটিৰ লগত মই ঘিটো প্ৰায় খাওঁ আৰু ইয়াত দেখিছেনে মই জিৰা কেইটামান দি দিছোঁ ৰঙা জলকীয়া দুটা দি দিছোঁ আৰু ইয়াতে দিছোঁ নৰসিংহ পাত এইখিনি অলপ সময় ৰঙা হোৱাকৈ মই গৰম কৰি থাকিম তেলটো গম পাইছেনে আপোনালোকে যদি খোৱা নাই কেতিয়াও এনেকুৱা কেতিয়াবা কৰি চাবচোন ইয়াত দেখিছেনে ৰঙা হৈ গৈছে একদম ধুনীয়াকৈ জিৰাবিলাকো পুৰা গৈছে আৰু জলকীয়াকেইটাও একদম পুৰা গৈছে আৰু ধুনীয়াকৈ এতিয়া মই লাহেকৈ নি পনীৰ আঞ্জাখিনি য'ত অজৰাই ৰাখিছিলোঁ ভাটিটোৰ ওপৰত ঢালি দিম শুনকচোন চাউণ্ডটো वाओ क्या लाजवाब पनीर बन रहा है यार तो देखिए मैंने एकदम मैंने खाओ खाओ लगी हुई आपनों केनेकुवा लगिसे मोर ये रेसिपिটো সঁচাই আপোনালোকে দেখি ভাল লাগিছে নে জনাবচোন এনেদৰে কেতিয়াবা আপোনালোকে পালেং পনীৰ বনাই খাবচোন ঘৰত মইতো খুব খাওঁ দেই আৰু ডক্টৰে যেহেতু পালেং খাব দিছে সেই গতিকে মই আৰু ঘৰতে লগাই লৈছোঁ আৰু দেখিছেনে ঘৰুৱা পালেং আৰু পনীৰখিনি ঘৰুৱাই দিয়কচোন মোৰ ওচৰৰে আমলেঘাটৰ আৰু তো সেয়েহে দুইটা ঘৰুৱা মিলি গৈছে আৰু তো এয়া দেখিছে মোৰ পনীৰ মোৰ দেখি কিন্তু খুব ভাল লাগিছে মানে খাওঁ খাওঁ লাগি গৈছে আপোনালোকক দেখাইছোঁ তো যদি ভাল লাগে আপোনালোকে এটা লাইক কৰি দিবচোন মোৰ ভিডিঅ'বিলাকত এতিয়া চাব মই কি কৰি আছোঁ এয়া মই ভাত বাঢ়ি লৈছোঁ বৰ ষ্টাইল এটা কৰিছোঁ দেই আপোনালোককো দেখাই নহয় ইউটিউবত বৰ ধুনীয়াকৈ বাটি দি বাঢ়ে নেমু এপিচ লৈছোঁ জলকীয়া এটা আৰু নিমখ অকণমান লাগি দিয়কচোন আৰু কম বেছি থাকেই যে এতিয়া মোৰ থালিত মই পনীৰখিনি ধুনীয়াকৈ সজাই লৈছোঁ বাটিটোত 4-5 পিচমানটো মই পনীৰ লৈ লৈছোঁ দেই এতিয়া আহিছে পৰ্ব হৈছে টেষ্ট কৰা মই বৰ একদম অকলশৰে টেষ্ট কৰি আছোঁ একচুৱেলি মই চবকে খুৱাই ল'লোঁ মই পিছতহে খাইছোঁ দেই ৱাও মাষ্ট বনিছে নিজে বনাইছোঁ নিজে তাৰিফ কৰি আছোঁ তো মানে সঁচাকৈ খুবেই মানে মই ভাল পাওঁ এনেদৰে আৰু ৰুটিৰ লগতো ভাল লাগে আৰু ইয়াত জলকীয়া মানে মই জলকীয়া যেহেতু কমাই দিছোঁ ন তাত খালি তেল মাৰিহে দিছোঁ আপুনি দেখিছে নেমু সোৱাদ আৰু তো সঁচাকৈ পনীৰবোৰ মানে পানীৰ লগত বনালে খুবেই ভাল লাগে আপোনালোকে এদিনমান ভালদৰে এনেকৈ বনাই টেষ্ট কৰি চাব হয়তো মোতকৈ ভালদৰে বনাই আপোনালোকে তো আজি মই ইমানখিনি ৰেচিপি সামৰি মাৰিছোঁ আৰু তো আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় জনাব দেই আজিলৈ ইমানতে ৰাখিছোঁ বাই বাই